নমস্কাৰ, মই কনচেং বাইলুং ফুকন, আহোম জাতীয় মহাসভাৰ ৱৰ্কিং প্ৰেচিডেণ্ট। বৰ্তমান অসমৰ আপোনালোকে নিশ্চয় দেখিছে নিৰ্বাচনী আবহাৱা উত্তপ্ত হৈ পৰিছে। বিভিন্ন ৰাজনৈতিক দলে ইটো দলে সিটো দলক ৰাজনৈতিক বোকা ছটিৰ খেল আৰম্ভ কৰি দিছে অলৰেডি। আমি আহোম জাতীয় মহাসভা এক অৰাজনৈতিক সংগঠন যদিও আমি ৰাজনৈতিকভাৱে সক্ৰিয় আৰু অতি সচেতন এক উমৈহতীয়া আহোমৰ এক সংগঠন। আৰু বাকী জাতি জনগোষ্ঠীৰ যি ৰাজনৈতিক সক্ৰিয়তা বা তেওঁলোকৰ যি ছলিডাৰিটি আমি দেখিছোঁ, তাৰ তুলনাত আহোমৰ যাতে কোনো গুণে এই সক্ৰিয়তা, এই একতা, এই ছলিডাৰিটি যাতে কম হৈ নাযায়, তাৰে প্ৰচেষ্টাত আমি অহৰহ যুঁজি আছোঁ। এতিয়া আজিৰ এই ভিডিঅ'টোৰ মূল বিষয় যিটো মই উত্থাপন কৰিব বিচাৰিছোঁ সেইটো হৈছে, আমি দেখিছোঁ এই শেহতীয়া দিনকেইটাত বিভিন্ন ৰাজনৈতিক কুচকাৱাজৰ লগতে ৰাজনৈতিক দলসমূহে নিউজ পেপাৰতে হওক বা ছ'চিয়েল মিডিয়াতে হওক বা বিভিন্ন যি মিডিয়াত তেওঁলোকে ইংগিত দিছে বা পৰোক্ষভাৱে ক'ৰবাত প্ৰত্যক্ষভাৱে ঘোষণাই কৰি দিছে যে অনাগত যি বিধানসভা নিৰ্বাচন আহি আছে অসমত, তাত তেওঁলোকৰ বিধানসভা অনুযায়ী কোন কোন প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব লাভ কৰাৰ সম্ভাৱনা আছে। কিন্তু এটা কথা আমি লক্ষ্য কৰিছোঁ, লাগিলে সি বিজেপিয়ে হওক, কংগ্ৰেছেই হওক বা আন দলেই হওক, তেওঁলোকে যিসমূহ প্ৰাৰ্থীৰ ইংগিত দিছে তাৰ কিন্তু গৰিষ্ঠ সংখ্যকৰ সমষ্টি নামনি অসম বা বৰাক উপত্যকাৰ। আমি লক্ষ্য কৰিছোঁ উজনি অসম, বিশেষকৈ আহোম অধ্যুষিত আহোম প্ৰধান অঞ্চলসমূহৰ যি সমষ্টি আছে, সেই সমষ্টিসমূহৰ প্ৰাৰ্থীসমূহ বিজেপি হওক, কংগ্ৰেছে হওক বা ৰাইজৰ দলেই হওক, AJP হওক, যোনে নহওক, তেওঁলোকে যেন ঘোষণা কৰাত কিছু টেকটিকেলি পলম কৰিছে বা কিবা এটা এনেকুৱা ৰাজনৈতিক মেৰ পেছত তেওঁলোকে হয়তো আছে যে ঘোষণা কৰিবলৈ তেওঁলোকে কিছু সময় লৈছে, হুহুকা পিছলা কৰি আছে বা হয়তো কিবা টেকনিক, ৰাজনৈতিক কিবা নাজানো আমি, এইটো টেকটিক্সে নে কি, তেওঁলোকে এতিয়ালৈকে স্পষ্ট কৰিব খোজা নাই। ইয়ে সূচাইছে নিশ্চয় উজনি অসমৰ ৰাজনীতি, যিটো অসমৰ সামূহিক ৰাজনীতিত প্ৰভাৱিত কৰে, এই উজনি অসম নিশ্চয় এই অসমৰ ৰাজনীতিৰ এক হটস্পট। আৰু এই হটস্পটত নিশ্চয় আহোম এটা বৃহৎ ফেক্টৰ, আহোম কমিউনিটি এটা বৃহৎ ফেক্টৰ। আৰু সেয়েহে হয়তো আজি এই ফেব্ৰুৱাৰীৰ মধ্যভাগতো এক স্পষ্ট ধাৰণা দিব খোজা নাই বা এতিয়ালৈকে দিয়া নাই। আমি ভাবি আছোঁ, আমি দেখি আছোঁ কত প্ৰাৰ্থীয়ে কংগ্ৰেছেই হওক, বিজেপি হওক বা আন দলসমূহে হওক, তেওঁলোকে নিজৰ কুচকাৱাজ তুংগত ৰাখিছে যাতে তেওঁলোকে টিকেটটো পায়। কিন্তু দুই এটা সমষ্টি বাদ দি বাকীকেইটা সমষ্টিত এতিয়ালৈকে স্পষ্ট এটা প্ৰতিচ্ছবি আমি পোৱা নাই। ই সূচাইছে নিশ্চয় উজনি অসমৰ ৰাজনীতিয়ে গোটেই সমূহীয়া অসমৰ ৰাজনীতিত প্ৰভাৱ বিস্তাৰ কৰে। আমি আহোম জাতীয় মহাসভাৰ এজন কৰ্মকৰ্তা বা বিষয়া হিচাপে আমি বিচাৰোঁ যে এই উজনি অসমত আহোম ৰাজনীতিৰ প্ৰাসংগিকতা প্ৰচুৰভাৱে আছে। তাৰ আঁত ধৰি আমি ক'ব খোজোঁ যে এই উজনি অসমৰ সমষ্টিসমূহত নিশ্চয় আহোম প্ৰাৰ্থীয়ে গুৰুত্ব পোৱা উচিত। যি দলে নহওক, সি লাগিলে বিজেপি হওক, কংগ্ৰেছে হওক, ৰাইজৰ দলে হওক, AJPয়ে হওক, কমিউনিষ্টে হওক, ইণ্ডিপেণ্ডেণ্টে হওক, লাগিলে প্ৰতিটো ৰাজনৈতিক দলেই আহোম অধ্যুষিত যিকেইটা কনষ্টিটুৱেঞ্চি আছে তাত আহোম প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিব লাগিবই। এইটো আমাৰ চূড়ান্ত দাবী। কাৰণ আমি শেহতীয়া
কিছু বছৰৰ পৰা নিৰ্বাচনী যি প্ৰক্ৰিয়াসমূহ আমি লক্ষ্য কৰি আহিছোঁ, তাত দেখিছোঁ আহোম কেণ্ডিডেটক প্ৰাধান্য দিয়া হোৱা নাই। কিছু কিছু সমষ্টিত দিছে নিশ্চয়, কিন্তু ইয়ে ছাফিচিয়েণ্ট নহয়। আমি সামগ্ৰিকভাৱে চাবলৈ গ'লে আহোম ভোটাৰে নিশ্চিতভাৱে 40ৰ পৰা 50টা সমষ্টিত ফেক্টৰ হিচাপে গণ্য কৰা হয়। মানে আহোম ভোটাৰে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব পাৰে। যদি আমি 40টা সমষ্টিটো আমি ধৰি লওঁ, উজনি অসমৰ আহোম অধ্যুষিত অঞ্চলৰ সমষ্টিসমূহত আহোম ভোটাৰে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে, আমি বিচাৰোঁ ন্যূনতম তাৰ 50%, 20টা আহোম অধ্যুষিত সমষ্টিত আহোম প্ৰাৰ্থী প্ৰতিটো দলে প্ৰজেক্ট কৰাটো এটা বাধ্যতামূলক হোৱা উচিত। কাৰণ 126টা সমষ্টিৰ এই অসম বিধানসভাত যিখিনি ভূখণ্ডত আহোম জনগোষ্ঠীয়ে গৌৰৱেৰে 600টা বছৰ ৰাজত্ব কৰিছিলে, সেই ভূখণ্ডৰ 126টা সমষ্টিত মাত্ৰ 20টা সমষ্টি আহোমৰ প্ৰাৰ্থীৰ বাবে বিচৰাটো কোনো অপৰাধ হ'ব নোৱাৰে। এতিয়া যদি আপোনালোকক আমাৰ ফালৰ পৰা এখন লিষ্ট দিবলৈ যাওঁ, 20টা সমষ্টি কোন কোনটা হ'ব পাৰে, তেতিয়াহ'লে আমি ক'ব পাৰোঁ, এনেতো কৈছোঁৱেই যে আহোম ভোটাৰে প্ৰায় 40ৰ পৰা 45 বা 50টা সমষ্টিটো নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে। কিন্তু আমি বিচাৰোঁ মিনিমাম 20টা সমষ্টিত আহোম প্ৰাৰ্থী হিচাপে প্ৰজেক্ট কৰা উচিত। বিশেষকৈ তিনিচুকীয়া জিলাৰ শদিয়া, ডিগবৈ, মাৰ্ঘেৰিটা, ডিব্ৰুগড়ৰ দুলীয়াজান, নাহৰকটীয়া, টিংখং, খোৱাং, ডিব্ৰুগড়, যোৰহাটৰ মৰিয়নি, তিতাবৰ, গোলাঘাটৰ আহোম অধ্যুষিত যিকেইটা সমষ্টি হৈছে সৰুপথাৰ, খুমটাই, লখিমপুৰ জিলাৰ লখিমপুৰ, বিহপুৰীয়া, ধেমাজিৰ হিচাপমতে ধেমাজি, ঢকুৱাখানা, ধেমাজিও হোৱা উচিত আছিল, কিন্তু সেইকেইটা যিহেতু ST ৰিজাৰ্ভ হৈ আছে, এতেকে বৰ্তমান নতুনকৈ যিটো সমষ্টি ক্ৰিয়েট কৰা হৈছে ডিলিমিটেশ্যনৰ পাছত, এইটো হৈছে চিচিবৰগাঁও সমষ্টি। এই যে মই যি লিষ্ট আপোনালোকক দিলোঁ, সেই লিষ্টত আপোনালোকে দেখিব 20টা সমষ্টিৰ কথা কৈছোঁ। এই 20টা সমষ্টিত আহোম প্ৰাৰ্থীয়ে নিশ্চিতভাৱে প্ৰাধান্য পোৱা উচিত। প্ৰাধান্য নহয়, এনলিষ্টেড হোৱাই উচিত। তেওঁলোকক প্ৰাৰ্থিত্ব প্ৰদান কৰা উচিত, যিয়ে ৰাজনৈতিক দল নহওক। কিন্তু ইয়াতো এটা কথা আছে যে কোনোবাই যদি ভাবে বোলে বিজেপিয়ে এই আহোম অধ্যুষিত কোনো এটা সমষ্টিত আহোম প্ৰাৰ্থী দিলে, কংগ্ৰেছেও দিলে, তাত তৃতীয় দলটোৱে এইটো ভাবিব নালাগিব যে আহোম ভোটখিনি দুজন প্ৰাৰ্থীৰ মাজত ভাগ হ'ব, তাৰ ফাকে ফাকে আমি অন্য কমিউনিটিৰ এজন প্ৰাৰ্থীক সেই দলে জিকাই লৈ গুচি যাব। এইটো হ'বলৈ দিয়া নহ'ব। আমি বিচাৰিছোঁ সেই সমষ্টিত প্ৰতিটো দলে, আনকি ইণ্ডিপেণ্ডেণ্টেও যি ভাবিছে তেওঁ আহোমে উঠা উচিত, যাতে সেই সমষ্টিত যোনেই নিজিকে সি আহোমে হ'ব লাগিব। উদাহৰণস্বৰূপে আপোনালোকক মই ক'ব বিচাৰোঁ, শেহতীয়া আমাৰ তথ্য হাতত আছে শদিয়া সমষ্টি। শদিয়া সমষ্টিত আমি যি তথ্য আমাৰ হাতত আছে, আমি ক'ম যে তাত 55,000 প্লাছ আহোম ভোটাৰ আছে। তাৰমানে আহোম ভোটাৰ তাত টপ মষ্ট, হায়েষ্ট আহোম ভোটাৰ, আৰু আহোম ভোটাৰেই তাত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব পাৰে। কিন্তু কি ৰহস্যজনক কাৰণত আজি বহু বছৰ ধৰি তাত কোনো আহোম কেণ্ডিডেটে কোনো এটা ৰাজনৈতিক দলৰ পৰা অংশগ্ৰহণ কৰা দেখা নাই, বা কৰিছে যদিও হাৰিছে। সেইকাৰণে আমি আপোনালোকক উদাহৰণস্বৰূপে শদিয়া সমষ্টিৰ কথা ক'লোঁ, য'ত আহোম ভোটাৰ কমিউনিটি 1 নম্বৰত আছে। তাত নিশ্চিতভাৱে প্ৰতিটো ৰাজনৈতিক দলে আহোম কেণ্ডিডেটক প্ৰক্ষেপিত কৰা উচিত।
তাত কোনোবা তৃতীয় বা চতুৰ্থ দলে এইটো ভাবিব নোৱাৰিব যে আহোম কেণ্ডিডেটৰ মাজত ভোট দুভাগ তিনিভাগ ভাগ হৈ যোৱাৰ পাছত সেই চতুৰ্থ পক্ষই তাত বিজয় হাঁহি মাৰিব। এইটো হ'বলৈ দিয়া উচিত নহয় বা আমি নিবিচাৰোঁ। এটা শেহতীয়া উদাহৰণ আপোনালোকে ল'ব পাৰে, দুলীয়াজান সমষ্টিত যিটো আমি দেখিছিলোঁ, লুৰিণজ্যোতি গগৈ আৰু কংগ্ৰেছৰ কি গগৈ, ধ্ৰুৱজ্যোতি গগৈ হ'বলা, তেওঁলোকে দুজন আহোম কেণ্ডিডেটে যুঁজোতে আহোম ভোট ভাগ হৈ তাৰ পৰা জিকি আহিলে কোন আপোনালোকে চবেই জানে। এতিয়া ঠিক তেনেকুৱা হোৱাটো আমি নিবিচাৰোঁ যে আহোম কেণ্ডিডেটক দিবলৈ গৈ আহোম ভোটৰ বিভাজন হৈ পেলাই কোনোবা তৃতীয় চতুৰ্থ পক্ষ তাত ওলাই গুচি যাব। এই 20টা সমষ্টি আহোমৰ বাবেই এক প্ৰকাৰ ৰিজাৰ্ভ হোৱা উচিত। কাৰণ 126টা সমষ্টিত আমি মাত্ৰ 20টাৰ কথা কৈছোঁ, যিটো ভূখণ্ডত এই আহোম জনগোষ্ঠীয়ে এসময়ত 600 বছৰকৈ ৰাজত্ব কৰিছিলে। ৰাজত্ব শেষ হৈ গ'ল, কিন্তু আহোম মানুহখিনিতো শেষ হৈ যোৱা নাই। সেইকাৰণে তেওঁলোকৰ চেণ্টিমেণ্ট, তেওঁলোকৰ আৱেগ অনুভূতি, বিশেষকৈ ৰাজনৈতিকভাৱে তেওঁলোকৰ যি ইচ্ছা, তাক সন্মান জনোৱা উচিত। কাৰণ যদি সন্মান নজনায়, সেই ভিতৰত অন্তৰত উমি উমি জ্বলি থকা সেই ফ্ৰাষ্ট্ৰেশ্যন, সেই যি ৰাজনৈতিক আকাংক্ষাৰ যি সূতা, সি কিন্তু বিভিন্ন প্ৰকাৰে বিস্ফোৰিত হোৱাৰ সদায় সম্ভাৱনা থাকে। সেইকাৰণে আমি 20টা সমষ্টি যদি হয় তেন্তে হ'লে থাকি যাব 106টা সমষ্টিত। 106টা সমষ্টিত বাকী সকলোৰ কাৰণে থাকিব। তাত যি উঠে সেই প্ৰাৰ্থীক, যাক ভাল প্ৰাৰ্থী, উচিত প্ৰাৰ্থী হ'ব, তাক নিশ্চয় আহোম ভোটাৰে ভোট দিব। কিন্তু আমি মাত্ৰ এই 20টা সমষ্টিক আহোমৰ প্ৰাৰ্থীক প্ৰতিটো দলে গুৰুত্ব প্ৰদান কৰাটো আমি দাবী জনাইছোঁ। আৰু লগতে বিচাৰিছোঁ প্ৰতিটো দলেই, ৰাজনৈতিক দলেই এই আহোম জনগোষ্ঠীৰ লগতে যি 6 জনগোষ্ঠীৰ ST ৰূপে যি অনুসূচিতকৰণৰ কথাটো আছিল নহয়, গ্ৰুপ অফ মিনিষ্টাৰৰ ৰিপৰ্টৰ পিছত যি অলপ স্থিমিত হৈ আহিছে, কিন্তু সেইটো স্থিমিত হ'বলৈ দিয়া নহ'ব। অনাগত যি আহি থকা এপ্ৰিল মাহত যি গোটেই ভাৰতজুৰি যি কাষ্ট চেঞ্চাছ আহি আছে, তাত যিটো আমি আগতে উল্লেখ কৰিছোঁ 12 নম্বৰ গেজেট নটিফিকেশ্যনৰ 12 নম্বৰ প্ৰশ্নত যি ঘৰৰ মুৰব্বীয়ে ST নে SC নে আদাৰ লিখিবলগীয়া এটা কণ্ডিশ্যন আহি আছে, তাৰ আগতে যাতে আহোমৰ লগতে আন 5 জনগোষ্ঠীক ST ভেলি দিয়াৰ প্ৰক্ৰিয়াটো ত্বৰান্বিত কৰে। আৰু এই বিষয়টো ৰুলিং পাৰ্টিটো কৰা উচিতেই। বাকী অন্য যি অপজিশ্যন যি পাৰ্টি, কংগ্ৰেছেই হওক, ৰাইজৰ দলে হওক, AJP হওক, তেওঁলোকে নিজৰ নিৰ্বাচনী ইস্তাহাৰত কমন মিনিমাম প্ৰগ্ৰামত এইটো ইনক্লুড কৰা উচিত। আৰু তাৰ কাৰণে ৰুলিং পাৰ্টিক তেওঁলোকে নিজে এক প্ৰেছাৰ গ্ৰুপ হিচাপে প্ৰেছাৰ দিয়া উচিত, যাতে এইটো নিৰ্বাচনৰ আগে আগে ৰূপায়িত হৈ যায়। অন্যথা কিন্তু তাৰ প্ৰভাৱ এই অনাগত ইলেকশ্যনত নিশ্চয় আপোনালোকে দেখিবলৈ পাব। কাৰণ আমি আহোম জনগোষ্ঠীয়ে তাহানি দিনৰ পৰা চাউফা, আমাৰ যি অসম গোটেই প্ৰতিটো জাতি জনগোষ্ঠীক আমাৰ 42জন চাউফা স্বৰ্গদেৱে এক কৰি ৰাখিছিলে আৰু এই অসমীয়া জাতিৰ গঠনত গুৰুত্বপূৰ্ণ মূল ভূমিকা, চালিকা শক্তি হিচাপে মূল ভূমিকা পালন কৰিছিলে। সেয়েহে আমি অসমৰ প্ৰতিটো খিলঞ্জীয়া থলুৱা জাতি জনগোষ্ঠীৰ অধিকাৰ সম্পৰ্কে সদায় কনচাৰ্ণ, আমি সদায় তাক উদগনি যোগাওঁ। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে আমি আহোমেই কিবা যুদ্ধবন্দীৰ নিচিনা এক নিষ্কিন জাতিলৈ পৰিণত হৈ যাম, এইটো কেতিয়াও হ'ব নোৱাৰে। আমি আহোম ৰুলিং কৰা জাতি আছিলোঁ আৰু আজিৰ তাৰিখত দেখিছোঁ যুদ্ধবন্দীৰ দৰে এক নিষ্কিন, অৰ্থহীন, হুৰুপা, নিঃস্ব জাতিলৈ যেন ৰূপান্তৰিত হৈ গৈছোঁ। বিধানসভাত
আহোমৰ ইছ্যু, আহোমৰ বাবে মাত মতা এজন কোনো বোল্ড টেবুল ঢকিয়াই চিঞৰি আহোমৰ অধিকাৰ কাৰণে মাত মাতিব পৰা এজন MLA আমি সততে দেখা নাপাওঁ, দুই এজন বাদ দি পেলাই। আমি সেয়েহে বিচাৰোঁ ন্যূনতম 20জন আহোম কেণ্ডিডেটে যদি MLA যদি অসম বিধানসভাত আহোমৰ লগতে সামগ্ৰিক অসমীয়াৰ স্বাৰ্থত যদি বল্ডলি মাত মাতি যদি ৰাজ্য চৰকাৰে হওক বা কেন্দ্ৰীয় চৰকাৰে হওক নিজৰ অধিকাৰ কাঢ়ি আনিবলৈ নিজৰ মতামত সজোৰে ৰাখিব পাৰে, তাৰ বাবে নিশ্চিতভাৱে সংখ্যাগৰিষ্ঠ হোৱাটো উচিত। মানে সংখ্যাগৰিষ্ঠ এইটো কোৱা নাই যে সংখ্যাত বেছি হোৱাটো উচিত। দুই এজন আহোমে বিধানসভাত 126জনৰ বিধানসভাত বৰ বিশেষ একো কিবা কৰিব বুলি আমাৰ মনে নধৰে। আৰু যিকেইজন আছে তেওঁলোকে ভূমিকা আমি দেখি আহিছোঁ বৰ পুতৌ লগা। সেয়েহে আমি বিচাৰোঁ আহোমৰ সংখ্যা বাঢ়ক, ন্যূনতম 20জন, তাতকৈ বেছি হ'লে আমি নিশ্চয় আৰু সুখী হ'ম, কিন্তু ন্যূনতম 20জন প্ৰাৰ্থী আহোমৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপিত কৰা মানসিকতাটোত অতি শীঘ্ৰে তৈয়াৰ কৰি লওক। ধন্যবাদ।